তো হেল্ল' এভৰিৱান। তো আজি আপোনালোকক ৰিজাল্ট দেখাইছোঁ। তো একচুৱেলি এই দাদাৰ বহুত হেয়াৰ ফলৰ প্ৰব্লেম আছিল, মানে চুলি আপোনালোকে দেখাই পাইছে চুলি বহুত আছে, বহুত ডেমেজ হৈ আছিল চুলিকেইটা আৰু বহুত চুলি উঠিছিল না। হয়, বহুত তো চুলি উঠিছিলে। আৰু ডেণ্ড্ৰফ আছিল। তো বহুত ডেঞ্জাৰ আছিল। সেইটো দাদাৰ ঘৰটো ক'ত আছিল? মোৰ একচুৱেলি গোৱালপাৰা ডিষ্ট্ৰিক্ট হয়, ধূপধাৰাৰ পৰা আহিছিলোঁ। ধূপধাৰাৰ পৰা আহিছিল। হয়। তো এতিয়া ঔষধটো আপোনাৰ কেইবাৰ লগাইছোঁ মই? মোৰ এইবাৰ 3 নম্বৰ টাইম, আগত 2বাৰ লগাই গৈছোঁ। আগত 2বাৰ লগাই গৈছোঁ, আজি 3 নম্বৰ বাৰ লগাইছোঁ। Yes, জাষ্ট sir. লগাই মাথাটো ৱাছ কৰি দিছোঁ। হয়, তো এতিয়া দাদাৰ ৰিজাল্টটো আপোনালোকে দেখাইছোঁ যে 2বাৰত আমি কিমানখিনি ইম্প্ৰুভ পালোঁ, সেইটো আপোনালোকে চাব। তো এয়া মেচিনত দেখাই দিবা। তো এয়া চাওক, এয়া চুলিকেইটা চাব। তো এয়া চুলি উঠিছে না, সৰু সৰু এইকেইটা যে হয়, এইকেইটা চুলি মানে দাদাৰ কি আছিল, এইকেইটা চুলি ভিতৰত ভাঙি আছিল তো চুলিকেইটা আছিল, গোটটো আছিল, প্লাছ বহুত ভাঙি ভাঙি আছিল। তো সেইকেইটা চুলি মেডিচিন পৰাৰ লগে লগ গোটেইকেইটা আমি ৰিটাৰ্ণ পাইছোঁ। তো এনেহেন আৰু বহুত চুলি আপোনালোকে দেখা পাব। তো এয়া চাওক, সেইটো জাষ্ট 2বাৰৰহে ৰিজাল্ট। তো আৰু যদি আমি সম্পূৰ্ণ কোৰ্চটো যদি কমপ্লিট কৰোঁ, তো সেইটো আমি 100% দাদাৰ পৰা ৰিজাল্টটো পাই যাম। তো আগত যেনে ডেণ্ড্ৰফ আছিল, তো এতিয়া আপোনালোকে স্কিনটো চাব, জাষ্ট আৰু একবাৰ দেখাই দিবা ইয়াত। তো এতিয়া চাওক আৰু একবাৰ স্কিনটো। তো আগত যিটো ডেণ্ড্ৰফৰ পৰিমাণ আছিল, তো সেইটো বৰ্তমান ডাইৰেক্ট কমি গৈছে। আৰু এইগিলা যে সৰু সৰু চুলি দেখা পাইছে, তো এইগিলা চুলি আমাৰ নতুনকৈ গ্ৰ'থ হৈ আছে। তো এইকেইটা ভাঙি আছিল কাৰণে আমি আগতেই পাই গৈছোঁ। প্লাছ এই ভিতৰত সৰু চুলিটো দেখা পাইছে না, তো অলপ জম কৰি দেখাই দিবা। এই ভিতৰত যে চুলি জাষ্ট সেইটো মুখ ফাটিহে জাষ্ট ওলাইছে। তো সেইটো চুলি ডাঙৰ হওঁতে আমাৰ 3-4 মাহ এটা সময় ল'ব। তো সেইকান চুলি যদি আমি সম্পূৰ্ণ ইমান ডাঙৰ কৰিবলগীয়া হয়, তো সেইটোৰ কাৰণে আমাৰ 3-4-5 মাহ এটা সময় দিব লাগিব। তো আগতে যিমান চুলি ভাঙি চাঙি আছিল, প্লাছ সেইকেইটা আমি আগতে ইম্প্ৰুভ পাই গৈছোঁ। প্লাছ আৰু আগৰ চুলিকেইটা ৰিটাৰ্ণ আনিবলৈ হ'লে 3-4 মাহ সেইটো এটা সময় ল'ব। তো সেইটো হিচাপত আপোনালোকে আহিলে ফাৰ্ষ্ট টাইম মই মেচিনত চাই চুলিৰ কণ্ডিশ্যনটো কি আছিল সেইটো মই জনাই দিম। তো আপোনাৰ যেতিয়া চুলিটো মই ফাৰ্ষ্ট টাইম চেকআপ কৰি চালোঁ, correct. তেতিয়াতো এইগিলা সৰু চুলি নাছিল এটাও। নাছিল, নাছিল, নাছিল। ফাৰ্ষ্ট টাইম যেতিয়া দাদাৰ চুলিটো চেক কৰি চাইছোঁ, তো এয়া আপোনালোকে আৰু একবাৰ দেখাই দিবা। তো ইয়াত যিমানকেইটা সৰু সৰু চুলি চাই আছে আপোনালোকে, তো এইকেইটা চুলি নাছিল, খালি নাছিল। অকল যিকেইটা ডাঙৰ চুলি আপোনালোকে দেখা পাইছে, এই ডাঙৰ চুলিহে আছিল। তো সেইকেইটা মেডিচিন পৰাৰ লগে লগ এইকেইটা আমি পাই গৈছোঁ, ঠিক আছে। Right. তো এনেহান আপোনালোকৰ যদি চুলি হেয়াৰ ফলৰ কাৰণে উঠি গৈছে, ডেণ্ড্ৰফে হওক, এলোপেচিয়া হওক, তো যিকোনো কাৰণত আপোনালোকৰ চুলিটো যদি উঠি গৈছে, তো সেইটো মই মেচিনত ফাৰ্ষ্ট চাই কেনে সেইটো আপোনালোকক ফটো এখন তুলি ৰাখি দিম। প্লাছ সেইটো সম্পূৰ্ণ কোৰ্চটো কমপ্লিট হোৱাৰ পিছত সেইটো বিফৰ আফটাৰ ৰিজাল্ট আপোনালোকক দেখাই দিম। আৰু প্লাছ সেইটো মই মাজে মাজে আপোনালোকক চেকআপ কৰি সেইটো ৰিজাল্টটো দেখাই দিম। তো এনেহেন প্ৰব্লেম থাকিলে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব। তো আশা কৰোঁ আপোনালোকে আহিব পাৰে, আপোনালোকেও ভাল ফলাফল পাব এবং 100% ৰিজাল্ট পাব যদি অলপ কিছু নিয়ম আছে, সেইটো নিয়মটো যদি মানি চলে। সিমান ডাঙৰো নহয়, জাষ্ট 4-5 দিন পানী ইউজ কৰিব নিদিওঁ, তাৰপিছত আপোনাৰ হেলমেট টুপিটো ইউজ কৰিব নিদিওঁ। তো আৰু অইল এটা দিম, সেই অইলটোহে ইউজ কৰিব লাগিব। তো এনেহেন কিছু অলপ নিয়ম আছে, তো সেইটো নিয়ম যদি আপোনালোকে মানি চলে, তো ভাল ফলাফল পাব। থেংক ইউ।